মই আচলতে ভূপেন বৰা ডাঙৰীয়াৰ বিষয়ে ক'বলৈ বেয়া পাওঁ। সঁচা কথা কৈছোঁ, চিৰিয়াছলি কৈছোঁ আপোনালোকক। সমগ্ৰ অসমবাসী ৰাইজক কৈছোঁ যে আমি বিৰোধী পক্ষৰ মানুহবিলাকে ইটোৱে সিটোক প্ৰশ্ন কৰা, তৰ্ক কৰা, গালি পাৰি থকাটো ভাল কথা নহয়। কিন্তু যিহেতু ভূপেন দাই প্ৰশ্নটো সুধিছে, তেতিয়াহ'লে মই কওঁ, ভূপেন দাই সুধিছে বুলি মোক চবেই সুধি আছে সাংবাদিকবিলাকে, কৈছে যে অখিল গগৈ বিহপুৰীয়াত প্ৰাৰ্থী দিলে কিন্তু নাৰায়ণপুৰত কিয় দিয়া নাই। বিহপুৰীয়াত প্ৰাৰ্থী এইকাৰণেই দিলোঁ যে যোৱাবাৰ আমি নাওবৈচা সমষ্টিত ৰাইজৰ দলে 1400 ভোটত হাৰিছিলোঁ আৰু তাৰ এটা অংশ বিহপুৰীয়ালৈ গুচি গৈছে। গতিকে বিহপুৰীয়াৰ সেই অংশটোৰ জিলা পৰিষদখন আমি খেলিছোঁ। গতিকে আমি কেণ্ডিডেট দিছোঁ। কংগ্ৰেছে যোৱাবাৰ বিভিন্ন কথা কৈ ভৰত নৰহ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আমাৰ আজিজুৰ ৰহমানক হৰুৱালে। আজিজুৰ ৰহমানক হৰুৱালে হয়, কিন্তু আজিজুৰ ৰহমানে হৰুৱাৰ পাছতো আজিজুৰ ৰহমানেহে আকৌ নাওবৈচাৰ মানুহৰ খা খবৰ ল'ব লাগে। ভূপেন বৰা কোনোপধ্যে ক'তো ভূপেন বৰা কি কয় আপোনাৰ ভৰত নৰহ ডাঙৰীয়াই কাৰো খবৰ ল'বলৈ নাযায়, কাৰো খবৰ ল'বলৈকে নাযায়। সেইকাৰণে ভৰত নৰহ ডাঙৰীয়াই তাৰ পৰা লুকাই দিলে, নাইকিয়া হৈ গ'ল। সেইকাৰণে এতিয়া কংগ্ৰেছৰ মানুহক আজি নাওবৈচা, ৰঙানদী আৰু বিহপুৰীয়া এই সমষ্টিৰ মানুহবিলাকে এতিয়া দেখিবই নোৱাৰে। সেইকাৰণে আমি ৰঙানদীটোক হেৰি দিছোঁ, কি কয় আপোনাৰ ৰঙানদীটো আপোনাৰ কেণ্ডিডেট দিছোঁ, আমাৰ নাওবৈচাটো কেণ্ডিডেট দিছোঁ, বিহপুৰীয়াটো কেণ্ডিডেট দিছোঁ। ভূপেন দাই কৈছে যে আমি নাৰায়ণপুৰত নিদিম নেকি? নিশ্চয় দিম। 2026 চনত নাৰায়ণপুৰতো আমি কেণ্ডিডেট দিম। যদি কংগ্ৰেছৰ লগত বুজাবুজি নহয়, তেতিয়াহ'লে নাৰায়ণপুৰতো আমি কেণ্ডিডেট দিম। সেইটো কথা খাটাং। আৰু ভূপেন দাই যিবিলাক প্ৰশ্ন সুধিছে, আপুনি কৈছে যে কি পইচা ক'ত পালত। মই সুধিছোঁ যে ভূপেন বৰা ডাঙৰীয়া, আপুনি নতুনকৈ লোৱা গাড়ীকেইখনৰ পইচা ক'ত পালে বাৰু? মই সেইবিলাক প্ৰশ্নটো কেতিয়াও সোধা নাই কাকো, হয়নে কওক? এজন দলৰ সভাপতিয়ে এখন মিটিঙলৈ গৈছে, তাত ক'ত পইচা পালে বুলি যদি প্ৰশ্ন কৰে, সেই প্ৰশ্নটো আন এজন সভাপতিয়ে কৰাটো অবান্তৰ হয়নে নহয়? অবান্তৰ হয়নে নহয় কওকচোন? ভূপেন দাই এইকাৰণে সুধিছে যে ভূপেন দাৰ নিজৰ সমষ্টিত ৰঙানদীত যেতিয়া ভূপেন দাই কংগ্ৰেছে মিটিং দিলে, তাত 97জন লিখি মানুহ হৈছে, 97। মোক সাংবাদিকে ফটো পঠিয়াই দিছে আৰু সাংবাদিকে ভিডিঅ' পঠিয়াই দিছে, 97জন। আৰু সেইটো ঠাইত যেতিয়া মই গ'লোঁ, তেতিয়া 10,000জন মানুহ হৈছে। গতিকে ভূপেন দাৰ মাথাটো গৰম উঠিছে। সেইকাৰণে ভূপেন দাৰ গাটো ছাতি ফুটি কৰিছে। ভূপেন দাই সেইকাৰণে মোক প্ৰশ্ন কৰিছে। কিন্তু ভূপেন দা, মই যদি আপোনাক সোধোঁ যে আপুনি যে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, আপুনি পইচাবিলাক ক'ৰ পৰা পাইছে বুলি মই যদি সোধোঁ, নতুন গাড়ী কিনিছে, মইতো MLA 20 লাখ টকা লোন লৈ 10 লাখ টকাৰ গাড়ী কিনিছোঁ, বাকী 10 লাখ টকা সমষ্টিত খৰচ কৰিছোঁ। আপুনি যে নতুন গাড়ী কিনি আছে, এইবিলাকৰ পইচা ক'ৰ পৰা পাইছে? এই প্ৰশ্নটো মই সুধিম নেকি? তো গতিকে মই ভূপেন দা, আপোনাক মই এটাই কথা কওঁ, ভূপেন দা এইবিলাক কথা সুধি থাকি লাভ নাই। আপোনাক সেইকাৰণে বাৰম্বাৰ কৈছিলোঁ যে আহক ৰাইজৰ দল আৰু কংগ্ৰেছে একেলগতে আমি পঞ্চায়ত ইলেকশ্যনটো খেলোঁ। যদি একেলগতে খেলিলোহেঁতেন, এইবিলাক প্ৰশ্ন কৰাৰ দৰকাৰ নাই। আপোনালোকে জিকিলেহেঁতেন, আমিও জিকিলোহেঁতেন। কিন্তু ভূপেন দাৰ নিজৰ দলতে কোনো ধৰণৰ স্থিতিয়ে নাই। ভূপেন দাই আমাৰ শিৱসাগৰ সমষ্টিত শিৱসাগৰ জিলাৰ সভাপতিজনক কংগ্ৰেছৰ মঞ্জী গগৈক ফোন কৰি ক'লে যে অখিল গগৈৰ লগত সমষ্টিটোক বুজাবুজি কৰি লোৱা পঞ্চায়ত নিৰ্বাচনত। কিন্তু মঞ্জী গগৈ ক'লে যে মই নোৱাৰোঁ, এইটো আপুনি আৰু এজন মোৰ বিৰুদ্ধে যে উঠিছিলে, কি নাম মানুহজনৰ, শুভ্ৰমিত্ৰ গগৈক সোধক। শুভ্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই সুধিলে যে এই তোমালোকে কিয় একলগ হোৱা নাই, তেতিয়া ভূপেন বৰাক শুভ্ৰমিত্ৰ গগৈ দম দিলে। তো ভূপেন বৰা সেইজন সভাপতি, যাক তেওঁৰ কোনো বিষয়ভাৱ নথকা তেওঁৰ সদস্যবিলাকেও দম দিব পাৰে। তেওঁৰ ষ্টেণ্ডাৰ্ডটো সেইটো। গতিকে ভূপেন বৰাক যিহেতু দলৰ মানুহে একেবাৰে নামানে, তাত গৌৰৱ গগৈ মানুহবিলাকে, গোটেই আপাৰ আছামটো গৌৰৱ গগৈ মানুহবিলাকে কেপচাৰ কৰিলে, শিৱসাগৰটো গৌৰৱ গগৈ মানুহে কেপচাৰ কৰিলে। আৰু গৌৰৱ গগৈয়ে অখিল গগৈৰ পিছত বেছিকৈ ছিট বিচাৰিব বুলি ইয়াতে ছিট দি দিলে, জিলা পৰিষদত কেণ্ডিডেট দি দিলে। মইতো বাৰম্বাৰ কৈ আছোঁ যে আপোনাৰ ৰংপুৰ নামৰ জিলা পৰিষদটোত মুছলমান মানুহৰ সংখ্যা কম, কিন্তু কংগ্ৰেছে মুছলমান কেণ্ডিডেট দিছে ৰংপুৰত জিলা পৰিষদত। কেলে? যে ৰাইজৰ দলক হৰুৱাব লাগে আৰু বিজেপিক জিকাব লাগে। তেতিয়া কি হ'ব? তেতিয়া অখিল গগৈৰ শক্তি কমিব। আৰু তেতিয়া কি হ'ব? 2026ত ছিট কমকৈ আমি বিচাৰিব লাগিব। এই যে কংগ্ৰেছৰ ভিতৰত এই যে 2 নম্বৰী যিটো ৰাজনীতি, যে তেওঁলোকে নিজৰ দলৰ ভিতৰতে ইজনে সিজনক লেং মাৰে, আৰু এতিয়া ঐক্যমঞ্চৰ ভিতৰত আকৌ কংগ্ৰেছে আকৌ ৰাইজৰ দলক লেং মাৰে। আমিতো ক'তো তেওঁলোকক লেং মৰা নাই। আমি বৰং উল্টাকৈ কৈছোঁ
যে য'ত ৰাইজৰ দলৰ কেণ্ডিডেট নাই কংগ্ৰেছক ভোট দিয়ক। তাৰপাছত আকৌ ভূপেন বৰাই মোক প্ৰশ্ন সোধে যে নাওবৈচাত যে তোমালোকে দিলা, তোমালোকে কি বিহপুৰীয়াত যে দিলা, তেতিয়া নাৰায়ণপুৰত কিয় নিদিলা? অহাবাৰ নাৰায়ণপুৰতো দিম। মানে মই কৈছোঁ যে ভূপেন বৰাৰ লগত মোৰ কাজিয়া কৰি থাকিবলৈ মন নাই, কাৰণ ভূপেন বৰাৰ লগত কাজিয়া কৰিলে মানুহে আশ পায়, হয়নে? আৰু আপোনালোকে আমাক কাজিয়াটো লগোৱাটো বিচাৰে সদায়, হয়নে নহয়? সাংবাদিকবিলাকে আপোনালোকে আমাক জেক মাৰি দিয়ে, মোকো আকৌ জেক মাৰিছে আকৌ আপোনালোকে এতিয়া যে মই ভূপেন বৰাৰ লগত কাজিয়া কৰিব লাগে। কিন্তু মই এটা কথাই কৈ দিছোঁ, ভূপেন বৰাই এটা শিক্ষা লোৱা দৰকাৰ যে তেওঁ নিজৰ ভিতৰত শক্তিটো বৃদ্ধি কৰক, নিজৰ দলৰ ভিতৰত নাম্বাৰ 1। আৰু 2026 কাৰণে পঞ্চায়তত বাৰু নহ'ল 2026 কাৰণে আমি সমষ্টিবিলাক এতিয়াই ভাগ কৰি লওঁ, একেলগতে নিৰ্বাচন খেলিবলৈ লওঁ। ভূপেন বৰাই এতিয়া ৰঙা নদীত হাৰিব, তাৰ কাৰণে ইমান ইছাদ বিচাদ কৰাৰ কোনো দৰকাৰ নাই।